নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ধুনীয়া এটা ডিজাইনৰ কাম আছে, আপোনালোকক দেখুৱাম। ব্লক টাইপৰ ইটাৰ নিচিনা। গতিকে ভিডিঅ'টো চাই যাব, ভাল পালে লাইক কৰিব, চেনেলটো নতুন যদি চাই আছে ছাবস্ক্ৰাইব কৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ডিজাইন মাৰিম এতিয়া চিৰিজ কেনেকৈ মাৰোঁ চাই যাব। $150 পেপাৰ। চিৰিজটো ব্যৱহাৰ কৰিছিলোঁ মই 150, একদম পাতলাকৈ মাৰিছোঁ, বেছি দবাই দিয়া নাই। এইটো প্ৰাইমাৰ, এইটো চিৰিজ ইউজ কৰিছোঁ। বন্ধুসকল, এইটো ডিজাইন আজি মাৰিলোঁ, এইটো মাৰি কৰি হৈ গ'ল। এতিয়া পলিচো কৰা হ'ল। পলিচটো মানে মই ইমান ৰাফ পলিচ কৰা নাই, হালকা পাত চিৰিজ কৰিছোঁ। কেনেকুৱা লাগিছে ক'ব, কমেণ্ট কৰিব। ইয়াত এটা কালাৰ হ'ব। কালাৰটো মালিকে মানে বেলেগ কৰিব নালাগে বুলি কৈছে। কালাৰ মানে এই ৱালৰ যিটো কালাৰ আছে এইটোকে কৰিবলৈ কৈছে। এই কালাৰটো মই দি দিম স্ক্ৰীণত, কালাৰটো কোড নম্বৰটো চাই ল'ব। লাইট কালাৰ হয় এইটো কালাৰ, মানে বাহিৰত মাৰিলে মানে সোনকালে ডেমেজ নিচিনা দেখা নাপায় আৰু। এইটো কালাৰ প্ৰাইমাৰ মই এইটো ইউজ কৰিছোঁ বাজাৰৰ ৱেডাৰ কোট এক্সটিৰিয়ৰ প্ৰাইমাৰ হয়। প্ৰাইমাৰ দুটা কোৱালিটি আছে, এটা এক্সটিৰিয়ৰ আছে, এটা ইণ্টেৰিয়ৰ আছে। মইতো এক্সটিৰিয়ৰ ইউজ কৰিছোঁ, অলপ হাই কোৱালিটি হয়। কাৰণ এনেকুৱা এটা ৰুলাৰ, এইটো সূতাৰ হয়, ভাল কোৱালিটি হয়, বাজাৰৰে হয়। এইটো ইউজ কৰিছোঁ মই। ৰং মাৰিম। এইটো সম্পূৰ্ণ হৈ গ'ল বন্ধুসকল, চাওক।